সন্ধিয়া হৈছেহে মাত্ৰ সম্পূৰ্ণ আন্ধাৰ হোৱাই নাই এফালে চাগে পোহৰটো দেখিয়ে গম পাইছে কিমান সময় হৈ আছে আৰু আমি আহিছোঁ এয়া বজাৰলৈ অলপ চব্জি বজাৰ কৰোঁ বুলি মই এইফালে কুচতে বস্তু অলপ লৈ পেলাই টমটমখনতে বহি আছোঁ আৰু ইফালে চাই আছোঁ লগতে জানো আহিছে তাই কিমান দূৰ পাইছেগৈ বুলি আৰু এই বস্তু বজাৰ কৰি হৈ গ'ল আৰু এতিয়া তাইও গাড়ীলৈ উঠি আহিছে আৰু এবাৰ দুইজনীয়ে গোটেই বজাৰখিনি কৰি মেলি আজৰি হৈ মানে যিমানখিনি আমাৰ ভাগত আছিলে সিমানখিনি কৰিছোঁ আৰু দেই এবাৰ গৈ আছোঁ জানহঁতৰ ঘৰলৈ ভিনামিল চেগুনবাৰী আৰু হিপাৰ এবাৰ লাহে লাহে ঘৰ পাওঁগৈ বুলি আৰু এবাৰ ঘৰ আহি পাইছোঁহি এইফালে দেখিছেনে কোন কোন আছেহি ইয়াত বাবু চুন্তি ভণ্টি খুৰী একদম শুই আছে এইফালে অকণমানি দুটি আৰু এইফালে ধুনু আটাইখিনি আমি গোট খাইছোঁ ইয়াত কিবা এটা স্পেচিয়েল আছে দেই আৰু চাওক এয়া কি স্পেচিয়েল আছে এইটো দেখিছেনে এটা কাৰ্টুন খুলি আছে আৰু গম পাইছে চাগে ইয়াৰ পৰা এটা কেক ওলাব কেকটোৰ কালাৰটো কেনেকুৱা লাগিছে কিন্তু লিখা আছে ইয়াতে ৰজনীগন্ধাটো স্বাস্থ্যৰ পক্ষে কিন্তু ভাল নহয় দেই আৰু সেইটোৱে সজাগতাৰ কাৰণে আমি এবাৰ কেকটো মানে এনেকৈ ডিজাইন কৰা হৈছে আৰু যিসকলে ৰজনীগন্ধা খায় সেইসকলে গম পায় মানে জনা নজনাকৈ নিজৰ কাৰণে বহুত বিপদ আনি থাকে আৰু এইবাৰ আমি কেকটো কাটো বুলি ওলাইছোঁ আৰু চব হাজিৰ হৈছোঁহি ইয়াত কোনোবাই ফটো মাৰিছে কোনোবাই ভিডিঅ' কৰিছে তেনেকৈ আৰু আগবাঢ়োঁ আৰু এইবাৰ কেকটো কাটি লওঁ কেক কটা হৈ গ'ল এবাৰ যাওঁ পাকঘৰলৈ এইফালে এইখিনি পোলাও ৰেডি হৈ আছে দেই আৰু একদম এইফালে ভিতৰলৈ আহিছোঁ আৰু ইয়াত কি আছে দেখাই দিছোঁ আৰু এয়া কোমোৰা দিয়া আছে মাংসখিনি যেতিয়া কোমোৰা দিয়া আছে গম পাইছে চাগে হাঁহৰ মাংস দেই মই বনোৱা নাই মানে খুৰী আৰু জানে লাগি আছিলে পাকঘৰত তাৰপিছতে মই ভাবিছোঁ পাকঘৰত এতিয়া কোনো নাই মানে অকণমান চাই মেলি দিওঁ নহ'লে যদি লাগি ধৰে তেতিয়াতো আমাৰে দিগদাৰ হ'ব খাব নোৱাৰিম আৰু সেইকাৰণে মানে অকণমান লৰাই মেলি দিছোঁ এইফালে এইখিনি হাঁহৰ মাংস লৰাই আছোঁ আৰু আছে ইয়াতে কাষতে সেইখিনিও দেখাই দিওঁ এয়া চাওক এইখিনি হৈছে কুকুৰা মাংস এইখিনি জানে বনাইছে হাঁহ মাংসখিনি খুৰীয়ে বনাইছে দেই জানে মোক সদায় কৈ থাকে মাংসখিনি হ'লে মই বনাওঁ তই চবকে ভিডিঅ'ত দেখাও মোক ভিডিঅ'ত নেদেখাওঁ আজি কৈ দিছোঁ বাৰু দেই আৰু ডাঙৰে আৰু এইফালে বৌ আহি পালেহি আৰু এবাৰ আমাক খাবলৈ হৈ গ'ল আৰু সকলোৱে মিলি এসাঁজ ধুনীয়াকৈ খাই লওঁ আকৌ কিমান দিনৰ মূৰত এনেকৈ গোটেইখিনি গোট খাই এসাঁজ খাব পাৰোঁ ঠিকনা নাই সেইকাৰণে বাই বাই সকলোকে আকৌ লগ পাম নতুন এটা ব্লগত